এই ফুলকবিটো ঘৰত গৈ পেলাই এটা দিন যদি ৰাখে কি হৈ যায় ক'লা কালাৰ হৈ যায় প্ৰচেছৰ নিচিনা হৈ যায় খাব নোৱাৰি তাৰমানে আমি এনেকুৱা ধৰণৰ আছে এনেকুৱা ধৰণৰ ফুলকবি আমি খাই আছোঁ এই ফুলকবিটোৰ অৱস্থাটো চব মানুহে ভাল বুলি ভাবি কিনিবলৈ যাব এইটো আমাৰ ভিন অঞ্চলৰ পৰা আহিছে সেইকাৰণে এই বস্তুখিনি আমি চাব লাগিব আৰু ৰাইজ সজাগ আৰু সচেতন হ'ব লাগিব দেই আমাৰ সাৰযুক্ত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে খুব বেছি পেষ্টিচাইড ব্যৱহাৰ কৰিছে আৰু নি পেলাই এটা বস্তু কটাৰ পিছত যদি হালধীয়া হৈ যায় এটা দিন ৰখাৰ পিছত আমি যদি ফ্ৰিজত নাৰাখোঁ হেৰি যদি হালধীয়া বা ক'লা হৈ যায় ফ্ৰিজত ৰাখিলেও হৈ যায় সেইখিনি কথা আমি চাব লাগিব আৰু অকল যে ভিনৰ পৰা আহিছে এইটো নহয় অসমৰ বিভিন্ন জেগাৰ পৰা আহে ৱেষ্ট বেংগলৰ পৰা আহে আৰু ক'ৰ পৰা আহে আৰু কেতিয়াৰ পৰা আহে এই বস্তুবোৰ আমি চাব লাগিব এই পাচলি বিষাক্ত পাচলি বুলি ক'ব পাৰি এইবোৰ খাই পেলাই মানুহৰ কি হৈছে আজি ইমান যে ৰোগ বাঢ়িছে ইয়াৰ মাজতে আমি থাকিব লাগিব কিন্তু তাৰ বাবে সজাগ হ'ব লাগিব কেনেধৰণে পাচলিটো গৰম পানীত ডুবাই বা অকণমান পাছত ডুবাই হেৰি কৰি ৰাখিব লাগিব কেনেধৰণে খাব লাগিব কেনেকৈ চাফ কৰিব লাগিব এইটো লৈ পেলাই অকণমান এনেই ধুই পেলাই কাটি খাই দিলে গোটেই দেখোন পেষ্টিচাইডটো ভিতৰলৈ যায় এইখিনিৰ কাৰণে আমি সজাগ হ'ব লাগিব চাফ কৰি দেই এডিশ্যন এইবিলাক খোৱা বস্তু ৰাখে দ্ৰব্য ব্যৱহাৰ কৰা পাচলি বিক্ৰী হৈ আছিলে ইমান দিনে বিক্ৰী হৈ আছিলে ফুড ছেফটিৰ কোনো খবৰ নাই তেনেকুৱা অভিযোগ আছিলে আজি হঠাৎ আপুনি অভিযান চলালে চব কথাটো এনেকুৱা প্ৰথম কথা হৈছে ৰাইজ সজাগ আৰু সচেতন হ'ব লাগিব আজি মই মোৰ ঘৰলৈ কি শাক চব্জি কিনি লৈ আহিছোঁ মই মাছ বজাৰ কৰিবলৈ গৈছোঁ মই কেনেকুৱা ধৰণৰ মাছ মই ঘৰলৈ লৈ আহিছোঁ মই গাখীৰ কেনেকুৱা ধৰণৰ মোৰ ল'ৰা ছোৱালীক খুৱাইছোঁ মই যদি কাইলৈ মিঠাই কিনিবলৈ গৈছোঁ সেই মিঠাই মই কেনেকুৱা ধৰণৰ মিঠাই কিনিছোঁ আজি ৰাতিপুৱাতে আমি গ'লোঁ প্ৰথমতে অন্ধ্ৰপ্ৰদেশৰ পৰা য'ত ট্ৰাকবিলাক আহে তাত এসময়ত অভিযোগ আছিল যে সেইবিলাকত ফৰ্মেলিন থাকে আমি আমাৰ মোবাইল লেবৰেটৰীৰ লগত লৈ গৈছিলোঁ ফুড ছেফটি অফিচাৰ আছিলে গোটেই টীমটো আছিলে তেওঁলোকে কাম কৰি আছে আৰু তাত ধৰি লওক আমি ফৰ্মেলিন পোৱা নাই কিন্তু মাছৰ ক্ষেত্ৰতো আমি সজাগ আৰু সচেতন হ'বলগীয়া এটা ডাঙৰ কথাটো হৈছে কি য'ত আমাৰ মাছৰ উৎপাদন হয় অসমৰ বহু ঠাইৰ পৰা আমাৰ মাছ আহে অকল অন্ধ্ৰপ্ৰদেশৰ পৰাই নহয় আৰু সেই মাছবোৰ আমি য'ত তাত উৎপাদন হয় বহু ক্ষেত্ৰত এটা খুব আনচাইণ্টিফিক এটা পৰিৱেশ এটাত সেই মাছবিলাক ডাঙৰ কৰা হয় গুৱাহাটীৰ পৰা অহা বহুত ট্ৰাক আমাৰ মৰিগাঁও আৰু নগাঁও অঞ্চললৈ আহে য'ত মুৰ্গী কটাৰ পিছত যিখিনি লেতেৰা বস্তু থাকি যায় সেই গোটেইখিনি ট্ৰাকে ভৰাই আনি পেলাই আমাৰ মৰিগাঁও নগাঁও অঞ্চলত বিভিন্ন ফিচাৰীত সেই বস্তুটো ৰাতি সেই ট্ৰাকবোৰ আহে পুলিচে ধৰিবলৈ চেষ্টা কৰিছে তেওঁলোকে ৰুটবিলাক সলাই থাকে যাৰ ফলত কি হয় যোনবিলাক ভাল মাছ খেতিয়ক যোনবিলাকে কোনো বেয়া কাম নকৰাকৈ বা ৰাইজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হৈ যোনবিলাকে মাছ বিক্ৰী কৰে তেওঁলোক পিছ পৰি যায় কাৰণ তেওঁলোকৰ মাছৰ দামটো হয়তো অকণমান বেছি হ'ব পাৰে তেওঁলোকৰ সোনকালে মাছ ডাঙৰ কৰিব লাগে মাছ উৎপাদন কৰিব লাগে আজি সেই মাছবিলাক সেৱন কৰাৰ পিছত আমাৰ দৈনন্দিন সেই বস্তুখিনি সেৱন কৰাৰ পিছত আমাৰ হাইপাৰ টেনশ্যন নন কমিউনিকেবল ডিজিজ যিমান আছে সেইবোৰ হ'বলৈ আৰম্ভ কৰিছে কৰ্কট ৰোগ পৰ্যন্ত সেই তাৰ বাবে এওঁলোকে যাতে বেপাৰীসকলে যাতে তেনেকুৱা ধৰণৰ কাম কৰিব নোৱাৰে আৰু বেপাৰীসকলকো মই তাত হেৰি কৰিব নোৱাৰোঁ তেওঁলোকক দোষাৰোপ কৰিব নোৱাৰোঁ কি কাৰণে প্ৰডাকশ্যন কোনোবা বেলেগ এটুকুৰা জেগাত হৈছে আজি আপুনি দেখিছে বিয়াত ছাপ্লাই কৰা
ডাঙৰ ডাঙৰ বিয়াত ছাপ্লাই কৰা। মই মানুহজনৰ ভদ্ৰলোকৰ নাম নলওঁ, কিন্তু তেওঁ লাইচেঞ্চ নোলোৱাকৈ সম্পূৰ্ণভাৱে ঘৰুৱা ৰন্ধন গেছেৰে তাত বনাই আছে। ডাঙৰ কুকুৰ ৰাখিছে কাষতে, এটা কদৰ্যময় পৰিৱেশ। সেই তাত গোটেই যোনটো ডালদা ঘি, যোনটো ক'লা ক'লা চামনি হৈ গৈছে, সেই ডালদা ঘি তলত পেলাই ৰাখিছে। তাৰ ওপৰত যিমানখিনি লেতেৰা বস্তু আছে, য'ত এইপিনে ৰান্ধি আছে, এইপিনে মিঠাই বনাই আছে, আৰু সেইখিনিয়ে গৈ কাইলৈ আমি বিয়া এখনত খাম। মানে আমি যেতিয়া বিয়া এখনলৈ যাওঁ, এজন মানুহে নিজৰ ল'ৰা বা ছোৱালীক কিমান আশাৰে বিয়া পাতে, আৰু সেই কণ্ট্ৰেক্ট লোৱা মানুহবিলাকে কেনেকুৱা ধৰণৰ চেলেড আমাক পৰিৱেশন কৰে, ক'ৰ পৰা সেই বস্তুখিনি আহে, আমি সজাগ আৰু সচেতন হোৱাটো প্ৰয়োজন। আৰু প্ৰশাসন সেইটোৰ প্ৰতি এটা কটকটীয়া ব্যৱস্থা কৰাটো প্ৰয়োজন, কমচে কম চেষ্টা কৰাটো প্ৰয়োজন। আজি সেই চেষ্টা আগবঢ়োৱা হৈছে। আজি টীমটো লগত লৈ পেলাই আমি তাৰপিছত চব্জি বজাৰলৈ গৈছোঁ। চব্জি বজাৰত গৈ ফুলকবি আমি দেখিছোঁ। ফুলকবি চব্জি বজাৰৰ ছেক্ৰেটাৰী ডাঙৰীয়াই নিজেই কৈছে যে যোনটো 3 মাহ লাগে সেইটো এমাহৰ ভিতৰত ডাঙৰ কৰি দিয়ে। তেওঁ নিজে এটা ফুলকবি দাঙি পেলাই দেখুৱাইছে। সেই ফুলকবিটো আমি আমাৰ ল'ৰা ছোৱালীক গৈ পেলাই খুৱাওঁ। যোনখিনি পেষ্টিচাইডৰ ৰেচিডিউ এতিয়া আমি লৈ গৈছোঁ, সেইখিনি গধূলি ৰিপৰ্ট ওলালে আপোনালোকে গম পাব। প্ৰতিটো বস্তুত আপোনাৰ কীটনাশক যোনটো ৰাসায়নিক দ্ৰব্য আছে সেইটো লাগি আছে। এতিয়া সেই বস্তুটো যেতিয়া তেনেধৰণেৰে আমি গৈ পেলাই খাওঁ, ঠিক আছে, এটা কথা হ'ব পাৰে যে আমাৰ বেলেগ কোনো বিকল্প নাই, ঘূৰি পকি তেনেকুৱা ধৰণৰ বজাৰখনে হয়। এতিয়া সেই পাচলিবোৰ আমি কেনেকৈ ধুব লাগে, বা কমচে কম সেই জেগাবিলাকত য'ত সেই কীটনাশক দ্ৰব্যবিলাক প্ৰয়োজনতকৈ বেছি প্ৰয়োগ কৰে, এতিয়া ইউৰিয়া অকণমান হ'লেও দিব লাগে। এতিয়া নেনো ইউৰিয়া পৰ্যন্ত আহি গ'ল। আজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ এইটো আমাৰ যুগ, কিন্তু তাৰ মানে এইটো নহয় তাৰ অপব্যৱহাৰ কৰি পেলাই ৰাইজৰ স্বাস্থ্যত হানি কৰিব। তাৰপিছত আমি মিঠাই দোকানবিলাকলৈ আহিলোঁ, আপোনালোকেতো দেখিছেই কেনেকুৱা পৰিৱেশত ৰাখে। এতিয়া চিল কৰি দিয়া হ'ব। কথাটো হ'ল এই এনেকুৱা ধৰণৰ ৰেডবিলাক নগাঁও জিলাত চলি থাকিব। মই এটা কথা ক'ব বিচাৰোঁ, ৰাইজে সেৱন কৰা যোনবোৰ বস্তু যোনে বিক্ৰী কৰে, সেই তেওঁলোকে যদি এনেধৰণৰ বস্তু বিক্ৰী কৰে যোনবোৰ বস্তু ৰাইজৰ স্বাস্থ্যৰ বাবে হানিকাৰক হয়, বিধিগত ব্যৱস্থা তেওঁলোকৰ বিৰুদ্ধে লোৱা হ'ব। আৰু সেইটো তেওঁলোকে যাতে সতৰ্ক হৈ যায়। আৰু তেওঁলোকক মই অনুৰোধ কৰিছোঁ যাতে সেই এনেকুৱা ধৰণৰ, কাইলৈ তেওঁলোকৰ ঘৰতো ল'ৰা ছোৱালী আছে। মই মিঠাই বেপাৰীজনক সুধিছিলোঁ, এই বস্তুটো আপুনি আপোনাৰ ল'ৰা ছোৱালীক খুৱাবনে? বোলে নাই, মই মোৰ ল'ৰা ছোৱালীক নোখুৱাওঁ। যদি নিজৰ ল'ৰা ছোৱালীক মই নোখুৱাওঁ, সেই বস্তুটো কিন্তু মই বিক্ৰী কৰিম সাধাৰণ ৰাইজক, সেই কথাটোতো নহ'ব নহয়। সেই কথাটো আমি চেষ্টা কৰিম। তেওঁলোকে আমাৰ চকুত ধূলি মাৰিবলৈ চেষ্টা কৰিব, কিন্তু আমি আমাৰ চেষ্টা অব্যাহত থাকিব। আৰু মেজিষ্ট্ৰেট যাব, পুলিচ যাব, আমাৰ ফুড ইনস্পেক্টৰ আৰু তেওঁলোকৰ টীম যাব, ফিচাৰী অফিচাৰ যাব, নগাঁৱত সেই অভিযান চলি থাকিব। অভিযান চলোৱা হ'ল, প্ৰথমতে মাছ য'ত বিক্ৰী কৰে, তাৰপিছত আমাৰ হেৰি তাৰপিছতে আপোনাৰ য'ত আহে প্ৰথম ট্ৰাকৰ পৰা যে মাছ আহে অন্ধ্ৰপ্ৰদেশৰ পৰা, সেইখিনি, তাৰপিছতে বড়ো বজাৰ হোলচেল, তাতো আমি চালোঁ। আৰু আজি আমি চাই এইটো গম পালোঁ যে নগাঁৱৰ ফিছ মাৰ্কেটখন অসমৰ ভিতৰত দ্বিতীয়। প্ৰথমখন গুৱাহাটী, নগাঁওখন দ্বিতীয়। বিশেষ মই পিছে জনা নাছিলোঁ ইমান ডাঙৰ বুলি। মই ছিনিয়ৰ ফুড ছেফটি অফিচাৰ ছাৰৰ লগত আমি এইটো প্লেনিং কৰি আছিলোঁ। সেই মৰ্মে আজি আমি আহিলোঁ। অহাৰ পিছত আমি টেষ্টিং কৰিলোঁ। টেষ্টিং মানে এইটো এটা কিছুমান আমাৰ স্পট টেষ্টিংবিলাক আমাৰ হৈছে, আৰু ভেজিটেবলছৰো আমি চেম্পল কালেক্ট কৰিছোঁ। তাৰো আমি অলৰেডি পেষ্টিচাইডৰ ৰেচিডিউটোৰ ওপৰত আমি টেষ্টিং চলি আছে। তাৰপিছতে শাক পাচলি এইটো অকণমান টাইম ল'ব, আজিৰ ভিতৰতে ওলাই যাব ৰিপৰ্টবিলাক। তাৰপিছত ছাৰে কোৱা মতে আকৌ আমি নাই, আমি ফুড ছেফটি কৰিছিলোঁ, আমি কৰি থাকোঁ। খালি আজি ছাৰৰ যিটো সদিচ্ছা আছিলে, নাই এইটো মই নিজে যাম, সেইটো কাৰণে আমি খুব আজি উৎফুল্লিত। ছাৰক ভাল পাইছোঁ। ছাৰে নিজে আহিছে, ফিচাৰী ডিপাৰ্টমেণ্টৰ আমাৰ লগত আছিলে। ছাৰৰ সেই আগ্ৰহটো দেখি আমি এতিয়া বেছি। আজি জিলা আয়ুক্তৰ পৰিদৰ্শনৰ সময়ত মিঠাইৰ কাৰখানা এখন বন্ধ কৰিলে। হয়, ফুড ছেফটি আগতে দেখা পোৱা নাছিল না, ফুড ছেফটি আগতে আমি তেওঁলোকক আমাৰ জিনিয়ৰ অফিচাৰে কৈছিলে যে লাইচেঞ্চ ল'বলৈ, কিন্তু তেওঁলোকে তেনেকৈ লোৱা নাই। হয়তো তেওঁলোকে এতিয়া চুং সলাই ফুৰে, আজি তাত কৰিলে, কালি তেনেকৈ সেইটো কাৰণে আজি লগে লগে বন্ধ কৰা হ'ল। আৰু তাৰ পানিছমেণ্টো আছে। তেওঁ যিহেতু অফেন্স এটা তেওঁৰ হৈছে, অফেন্সৰ পানিছমেণ্ট আছে, কোৰ্টে ইয়াৰ উচিত ব্যৱস্থা ল'ব। সেই ক্ষেত্ৰত বিভাগীয় ব্যৱস্থা ল'ব। আমাৰ
সেইটো সেই ক্ষেত্ৰতো ছাৰ এইটোতো সেয়ে ফুড এণ্ড চিভিল চাপ্লাই বিভাগীয় ব্যৱস্থা হ'ব। মিঠাইৰ দোকান এনেকে লাইচেঞ্চ নোহোৱাকে কিমানখন চলি আছে? নাই সেইটো একজেক্টলি তেনেকৈ আমি ক'ব নোৱাৰে আজি কিমান চলি আছে, কিন্তু ইট ইজ এন অফেন্স। যাৰ লাইচেঞ্চ নাই তেওঁলোকে পানিছেবল অফেন্স, পানিছমেণ্ট পাব।